সেইবিলাক কথা ক'ব নালাগে। সেইবিলাক মানে যেতিয়ালৈকে মানে চিনাক্তকৰণ নহয় আৰু যেতিয়ালৈকে বাংলাদেশী বুলি প্ৰমাণ নহয় তেতিয়ালৈকে তেনেধৰণৰ বক্তব্য ৰখাটো উচিত নহয়। কেনেকৈ কংগ্ৰেছৰ দৰে, এইটো মোৰ ভাষ্য। এতিয়া তাত যদি চিনাক্তকৰণ হ'লহেঁতেন যে এইখিনি বাংলাদেশী গোটেইবিলাক, তেতিয়া এইখন মিনি বাংলাদেশ। আৰু যদি চিনাক্তকৰণ হোৱা নাই, যদি তাততো আৰু বাংলাদেশেই নহয়, বহু আমাৰ ভাৰতীয় মানুহ তাত আছে, গতিকে সেই কথাটো কোৱাটো উচিত নহয়। এতিয়া চিনাক্তকৰণ কৰাৰ দায়িত্বটো আমাৰ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ। গতিকে চিনাক্তকৰণ কৰি যদি বাংলাদেশী হয় গোটেইবিলাক, তেতিয়াহ'লে চিনাক্তকৰণ কৰি অসম তথা ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰিব লাগে। নহয়, চুক্তিখন কোনে কৰিছে? চুক্তিখন এজিপিয়ে কৰা নাই। চুক্তিখন কৰিছে সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সেই সময়ৰ আন্দোলনকাৰীৰ মাজত আমি আছিলোঁ। এতিয়া কথা হৈছে যে চুক্তিৰ যিটো মানে কথা, নডেল এজেঞ্চি হ'ল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগটো। গতিকে আমি আমাৰ সময়ত আমি 10টা বছৰ সময় পাইছোঁ। গতিকে 10টা বছৰত আমাৰ IMDT যিখন আইন আছিল, সেইখনে আমাৰ যথেষ্ট এটা বাধাৰ সৃষ্টি কৰিলে। আৰু IMDT যেতিয়া বাতিল হ'ল সুপ্ৰিম কোৰ্টত, তাৰ পৰৱৰ্তী সময়ত আমি এটা টাৰ্মত পালোঁ যদিও আমি তেনেধৰণে সেই সময়ত আমি অসম চুক্তিখন ৰূপায়ণ যিভাৱে কৰিব লাগিছিল আমি নোৱাৰিলোঁ। আৰু নোৱাৰাৰ কাৰণেইতো আজিলৈকে বিৰোধী দলত বহি আছোঁ। নহ'লেতো চৰকাৰেই কৰিলোহেঁতেন, ক্ষমতাত থাকিলোঁ হয়। গতিকে সেইটো কোৱাৰ প্ৰয়োজন নাই, সেইটো ৰাইজে জানে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।